সিঙে কালি বিজেপিত জইন কৰিলে আমি আগতেই কৈছোঁ যে এতিয়া আৰু কংগ্ৰেছত নাথাকে কাৰণ কংগ্ৰেছ এখন মই আগতেই কৈ আছিলোঁ দুৱন্ত নাও কংগ্ৰেছৰ পৰা কংগ্ৰেছ ৰাইজক সেৱা কৰিবলৈ বিচাৰি থকা নেতাসকলেও ভাবিছে তেওঁলোকে ৰাইজক সেৱা কৰিব নোৱাৰিব গতিকে এতিয়া আমিও আহ্বান জনাইছিলোঁ যে সকলো আহক আমি একেলগে অসমখনৰ কাম কৰোঁ গাঁৱৰ কাম কৰোঁ সমষ্টিটো উন্নয়নৰ শিকলৈ আগুৱাই লৈ যাওঁ সকলোকে সেই আহ্বানক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আদৰ্শৰ ওপৰত তেওঁলোকে আৰু লগতে প্ৰধানমন্ত্ৰীৰ লগতে আমাৰ দেশৰ গোটেই ছিষ্টেমটো যি অন্ত্যোদয় আঁচনি তেওঁলোকে এইটো খুব ভাল পাইছে আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজতো সন্তুষ্ট হৈছে গতিকে তেখেতসকলে হাত শক্তিশালী কৰিবৰ কাৰণে আগন্তুক দিনত যাতে আমি বিপুল ভোটত আমি আমাৰ সাংসদ তপন কুমাৰ গগৈক জয়ী কৰিব পাৰোঁ সেই কথাৰে আৰু ভৱিষ্যতে যে ইয়াত উন্নয়নৰ কাৰণে বিজেপিয়ে বাদে বেলেগ দলে কাম কৰিব নোৱাৰে আৰু সেই দলবিলাকৰ তেওঁলোকৰ যি নেতা পৰ্যায়ত তেওঁলোকে নিজেই কৈছে যে খোৱা কমোৱা গতিকে সেইবিলাকত তেওঁলোকে অতিষ্ঠ হৈ আজি সুজিঙা মই প্ৰতিদ্বন্দ্বী আছিল যি নহওক আমি প্ৰতিদ্বন্দ্বী হ'লেও আমাৰ লগত এটা সম্পৰ্ক থাকেই ৰাজনীতিটো বেলেগ বস্তু আৰু এটা গতিকেলৈ আমি আৰু ভাবিছোঁ আৰু তেখেতসকলৰ লগত যিখিনি সতীৰ্থও খুব সোনকালে 18 তাৰিখে জইন কৰিব তেওঁলোকে এখন তালিকা প্ৰস্তুত কৰিছে আমি এখন সভা কৰি তেওঁলোককো আমি সকলোকে আমি দললৈ আনি আমি একেলগে গৌৰৱ গগৈ কংগ্ৰেছৰ প্ৰাৰ্থী যোৰহাট লোকসভা নাই কেনেকুৱা ধৰণৰ ঘটনাটো কৰিছে প্ৰাৰ্থী আকৌ আজি শুনিছোঁ বোলে 4টামান সমষ্টি প্ৰাৰ্থী এতিয়াও কেন্দ্ৰ চূড়ান্ত হোৱা নাই কংগ্ৰেছে কোৱা কথা বুলি শুনিছোঁ কিন্তু হয়তো আকৌ ভয় খাইছে আৰু তো ইয়াতে আমিতো বিপুল ভোটত জয় হ'ম এইটো কথা আমি 1.5 পৰা 2 লাখত আমি যোৰহাট লোকসভাত আমি অখিল গগৈ আকৌতো যি অসমৰ কথাবোৰ কোৱা মানুহ এজনেই আছে অখিল গগৈ অসমৰ নেতা আৰু মিছা কথা আৰু অসমৰ কথা কোৱাত তেওঁ এক্সপাৰ্ট মানে গতিকেলৈ যি বাস্তৱত তেওঁ কোনো মানে তথ্য নাই তেওঁৰ হাতত বাস্তৱ তথ্য নথকাকৈ কথা কয় আৰু তেওঁৰ সকলোৱে জানিলে আৰু তেওঁৰ কথাটো গতিকেলৈ আমি তেওঁৰ কথা নকৰোঁ প্ৰত্যেকে নিজৰ নিজৰ কাম কৰি আছে কৰি থাকক কিন্তু আমি ৰাইজক সেৱা কৰা দল দুখীয়াৰ দুখ বুজা দল আমি উন্নয়নৰ কামত আমি দিনে ৰাতিয়ে লগা দল আজি মুখ্যমন্ত্ৰীয়ে দিনে ৰাতিয়ে লাগে সদায় ৰাইজৰ মাজত আমিও সদায় ৰাইজৰ মাজত সমস্যা সমাধানৰ কাৰণে আমাৰ দিনে ৰাতিয়ে আমি কাম কৰি থাকোঁ তেনেকুৱা ধৰণৰ এই টীমটোত চামিল হ'বলৈ এতিয়া বিভিন্ন দলৰ পৰা আহি আছে আপোনালোকে দেখিব আৰু ধুমুহা আহিব কংগ্ৰেছৰ হওক বা বিভিন্ন দলৰ বিজেপি আৰু এই পৰিৱৰ্তনত যোগদান কৰিব আমি শুভেচ্ছা জনালোঁ যিসকল আহিলে আমি সকলোৱে একেলগে কাম কৰিব লাগিব জনগোষ্ঠীসকলক প্ৰফিটৰ পৰা বঞ্চিত কৰা হিচাপে ছাত্ৰ অভিযোগ কৰিছে এইটো হ'ব নোৱাৰে আগত আছিলে 3গৰাকী এবাৰ দিছে এগৰাকী কি ক'ব নাই এতিয়া শুনক আমি কামাখ্যাত আছা এজন লিডাৰ আৰু ইতিমধ্যে বৰাক উপত্যকাত হওক বা এনেধৰণে চাহ জনগোষ্ঠীক ইমান ভাল পায় এখন চৰকাৰে ইমান মৰম কৰে ইমান আঁচনি দিয়ে তেওঁলোকৰ কাৰণেই উচৰ্গা কৰিছে আৰু তেওঁলোকক আগবঢ়াই নিয়াৰ কাৰণে চৰকাৰে লৈছে এইটো কথা হ'বই নোৱাৰে কিন্তু ৰাজ্যসভা হওক বা বিভিন্ন ঠাই জেগাত এইবিলাক মেনেজ হ'ব এইটো কথা আমি নিশ্চয় জানো ভাৰতীয় জনতা পাৰ্টি চাহ জনগোষ্ঠী ৰাইজৰ পক্ষত গতিকেলৈ আমি ভাবোঁ যে কোনো কাৰণতেই চাহ জনগোষ্ঠী বঞ্চিত নহয় আজি লোকসভাত এজন এতিয়া আমাৰ বৰাক হওক কৰিমগঞ্জ হওক চাহ জনগোষ্ঠী ৰাইজই এইফালেও তেওঁলোকৰ মনোপুত প্ৰাৰ্থীয়ে তেওঁলোকে পাইছে আৰু গতিকেলৈ আমাৰ উজনি নামনি আমি যিহেতু কাজিৰঙা সমষ্টি আমি পাইছোঁ আৰু লগতে পৰৱৰ্তী সময়ত তেওঁলোকে যে আজি ৰামেশ্বৰ তেলী ডাঙৰীয়া খুব ভাল সন্মান তেওঁ এতিয়াও মন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ তেওঁ তাতোতকৈ ভাল সন্মান পাব আজি আগৰ পল্লৱ লোচন দাস তেখেতসকলেও এতিয়া আমাৰ ৰাজ্যিক দলৰ সাধাৰণ সম্পাদকৰ নিচিনা পদত দায়িত্বত আছে তেওঁ যিকোনো সুবিধা চৰকাৰী বা MP টিকটো ল'ব পাৰে বিধানসভাও ল'ব পাৰে তেওঁলোকৰ হাতত গোটেই দলীয় শক্তিটোৱে তেওঁলোকৰ হাততে আছে চাহ জনগোষ্ঠী গতিকে এইখিনি চিন্তা কৰিব লগা নাই বুলি মই ভাবিছোঁ সকলোৱে জানো যোৱা 9 তাৰিখে যোৰহাটৰ পৰা দেশৰ আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5,55,555টা গৃহ আনুষ্ঠানিকভাৱে তেখেতৰ কৰ কমনেৰে অসমবাসীক উচৰ্গা কৰিলে PMY গৃহ তাৰ ভিতৰতে আমাৰ এই 44টা PMY ঘৰ আমি যিটো চৰাইদেউ জিলা মাৰামৰা সমষ্টিত খুমটাই পঞ্চায়তত আমি নিৰ্মাণ কৰিলোঁ PMY কলনীখনৰো সংলগ্ন আছিল সেইদিনা আমি হয়তো তেখেতে এই এটা দৃশ্যও দেখিছে আমাৰ এই কলনীখন আদৰ্শ কলনীবাদী কলনী আমি নিৰ্মাণ কৰিছোঁ য'ত আমাৰ জল জীৱন মিছন আছে এটা আদৰ্শ অংগনবাদী কেন্দ্ৰ বাউণ্ডেৰী ৱাল MP ফাণ্ডৰ আঞ্চলিক পঞ্চায়তৰ তাত জড়িত আছে আৰু MP ফাণ্ড হওক বিধায়ক এনেকৈ ধৰণৰ বহু পুঁজি লগাই আমি এখন আদৰ্শ এখন কলনী আমি নিৰ্মাণ কৰি উলিয়াইছোঁ আজি সেই হিতাধিকাৰীসকলক
আমি গৃহত তেখেতসকলৰ লগত আনি আৰু তেখেতৰ লগত মত বিনিময় কৰি আজি আনুষ্ঠানিকভাৱে আমি পঞ্চায়তৰ ফালৰ পৰা আমি তেখেতসকলক আমি শুভেচ্ছা জনাবলৈ আহিলোঁ। সকলোৱে যাতে ইয়াতে পৰিয়ালখিনি ভাল ধৰণে থাকে আৰু তেওঁলোকৰ কোনো যাতে অভাৱ অভিযোগ নহয়। গতিকে এই 44টা পৰিয়াল আমি চৰকাৰীভাৱে ভূমিহীন, যাৰ মাটি নাছিল আৰু তেওঁ PMY এটা গৃহৰে সৈতে তেখেতসকলক এইটো প্ৰধানমন্ত্ৰী আদৰ্শ মানে তেওঁৰ সপোনৰ যিখন আঁচনি PMY প্ৰধানমন্ত্ৰী আৱাস যোজনা আমি পালোঁ। আমি খুব ধন্যবাদ জনাইছোঁ প্ৰধানমন্ত্ৰীক আৰু তেওঁ 100% গ্ৰাণ্ট দিয়ে বাকী থকা সকলোকো। আমি এই পঞ্চায়তে হওক ওচৰ পঞ্চায়তত যিসকল ভূমিহীন আছে আমি চৰকাৰী মাটিত এনেধৰণৰ কলনী আমি বনাই থাকিম যিমানেই আমাৰ এনেকুৱা ধৰণৰ লেণ্ডলেছ ওলাব, কাৰণ এতিয়া আমি লেণ্ডলেছক মাটিও দি আছোঁ আৰু তেওঁলোকক যদি আৰু আমি মাটি দিব নোৱাৰোঁ তেতিয়া আমি এনেধৰণে কলনী বনাই আমি তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা আমি কৰিছোঁ। মই দেখিছোঁ এইটো খুব এটা ভাল এটা অনুষ্ঠান এটা হৈছে আৰু আমি সকলোৱে ইয়াক মৰম কৰি এই পৰিয়ালসমূহ যাতে ভাল ধৰণে চলে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমি আনুষ্ঠানিকভাৱে আজি তেখেতসকলৰ গৃহত আমি প্ৰৱেশ কৰি তেখেতসকলৰ খা খবৰ লৈছোঁ আৰু পৰিয়ালৰ কিবা অভাৱ থাকিলেও আমি চৰকাৰে আমি নিজে ময়ো বিধায়ক হিচাপে মোৰ দায়িত্ব আছে, এইকেইটা মোৰে পৰিয়াল, এই 44টা আমাৰে পৰিয়াল বুলি নিজেই তেওঁলোকৰ সকলো সময়তে আমি খবৰ খাতি ল'ম। তেওঁলোকৰ সতি সন্তান ভালকৈ পঢ়া শুনা কৰক আৰু তেওঁলোকে ইয়াৰ পৰা এখন সমাজ গঠনৰ এটা বাৰ্তা প্ৰেৰণ কৰক, মই তাকে আশা ৰাখিছোঁ।